সকল দেখিছে মোৰ পোৱালি কিমান আছিলে 2228টা পোৱালি আছিলে তাৰ প্ৰথম সপ্তাহত মৰ্টেলিটি 22টা হৈছে 98%. নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল আহক, দেৰি নকৰি ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল, আজি 10 নম্বৰ দিন কমপ্লিট। এতিয়া সন্ধিয়া ৰাতি যেতিয়া ভিডিঅ' বনাইছোঁ কমপ্লিটেই হ'ল। তো দেখিছে বাজাজ মুৰ্গীৰ কণ্ডিশ্যন কেনেকুৱা আছে। মই ভিডিঅ' ৰেগুলাৰ বনোৱা নাই, সময় মিলা নাই, মানে কেনেকুৱা অসুবিধা হৈছে। বেলেগ কাম এটা কৰি আছোঁ, মানে গাড়ী এখন চলাই আছোঁ মাজে মাজে। তো দেখিছে আপোনালোকে, বাকী আগতে গম পাইছে এইটো বিজনেছ এটা কৰিছোঁ। তো সেইকাৰণে মানে সময় অলপ কমি গৈছে ভিডিঅ' বনোৱাৰ কাৰণে। তো তথাপিও মানে ৰাতিপুৱা ভিডিঅ' কেনেকুৱা কি আছে আপডেটটো কৰি দিওঁ। কামখিনি কৰোঁ বাৰু নিজে, সময় অলপ দিগদাৰী হৈ আছে সময়ৰ। তো বন্ধুসকল, এতিয়া মুৰ্গীটো কি কোম্পানী গমে পাইছে আগতে ভিডিঅ' চাইছে যিবিলাকে, আৰু যিবিলাকে চোৱা নাই এইটো মই এইবাৰ সোনা ব্ৰিডৰ মানে কোম্পানীৰ কপ ব্ৰিড মানে পোৱালি লৈছোঁ। তো দেখিছে কপ ব্ৰিডৰ পোৱালিখিনি কেনেকুৱা, খুব ধুনীয়া পোৱালি আছে এইবাৰ। মই ভাল লাগিছে পোৱালিখিনি। মৰ্টেলিটি হৈছে মানে প্ৰায় 27টা হৈছে এতিয়ালৈকে। কিন্তু বাকী কণ্ডিশ্যন খুব ভাল পোৱালিখিনিৰ, কাৰণ বেছি মেনেজমেণ্টত বৰ বেছি অসুবিধা পোৱা নাই, আৰু মুৰ্গীখিনি উইকো ওলোৱা নাই বেছি, মানে কমপ্লিট ষ্ট্ৰং মুৰ্গী আছে এতিয়ালৈকে। পিছত ক'ব নোৱাৰি, কাৰণ জীৱ বস্তুৰ কোনো ধৰণৰ বিশ্বাস নাই কেতিয়া কি হয়। তথাপিও এতিয়ালৈকে ঠিকে আছে। তো মই ব্ৰিডিং কেনেদৰে কৰি আছোঁ এতিয়া দেখিছে। স্পেচটো মই আজি যোৱাকালি বঢ়াই দিছিলোঁ, স্পেচ বঢ়াৰ পিছত ভিডিঅ' বনোৱাই নাই। তো এই খুঁটাটোলৈকে আগতে স্পেচটো আছিলে, এতিয়া এইখিনি মানে প্ৰায় 5 ফুট বহলাই দিছোঁ আগতকৈ। চেম কণ্ডিশ্যনতে আছে। বাকী এইফালে মানে পৰ্দাটো বহলাই দিছোঁ আৰু ওপৰত চিলিং দি দিছোঁ। চিলিং দিলেও মানে মই চিলিঙৰ মানে ফাঁকে দিছোঁ যাতে ভেণ্টিলেশ্যনটো পায়। সেইটো চাই লওক, মন কৰি লওক কেনেদৰে কৰিছোঁ। দেখিছেনে চিলিং দি এইটো মই বন্ধ কৰি দিব পাৰোঁ ইচ্ছা হ'লে, বন্ধ কৰি দিয়া নাই, কাৰণ গেছটো যাতে কমচে কম মানে থাকে ফাৰ্মত, যাতে গেছটো ওলাই যাব পাৰে ব্যৱস্থা, সেইটো কাৰণে মই এইটো কৰিছোঁ। এইফালেও দিছোঁ বাটটো, এইফালে প্লাষ্টিক অলপ চিলিঙৰ পৰা প্লাষ্টিকো দিয়া গৈছে, মানে আমাৰ চিলিং হেৰি কম আছে কাপোৰ, সেই প্লাষ্টিক দিছোঁ দেখিছে। অকণমান দিলে একো নহয় বাৰু, বেছি গোটেই যে প্লাষ্টিক দিয়ে তেতিয়া কি ঘামি যাব। তো সেইকাৰণে গোটেই প্লাষ্টিক নিদিব, মই অকণমান শ্বৰ্টেজৰ কাৰণে দিছোঁ। এইটো 100% প্লাষ্টিকৰ ব্ৰিডিং বনাব নালাগে, বেয়া হয়, পোৱালিখিনি বেয়া হয়, সেইটো নকৰিব। ব্ৰিডিং সদায় হয়তো বস্তাৰ বনাব, নহয়তো বা আপুনি কাপোৰৰ বনাব। কাপোৰতকৈ বেষ্ট বস্তাৰে ভাল, মানে কাপোৰটো কি হয় অলপ ঠাণ্ডাই হয়, সৰু সৰঙা থাকে, ফুটা থাকে এইবিলাক, তো সেইবিলাকত মানে হাৱাটো বেছি আহে, বস্তাতটো হাৱাটো অলপ কম আহে। আৰু বাহিৰত বাহিৰৰ পৰ্দাটো দিবই, ভিতৰত ডাবল পৰ্দা দিলে, বস্তা দিলে ভাল হয়। বাকী মই আজি মেডিচিন দিছোঁ আপোনাৰ দিনৰ ভাগত, ভিটামিন আৰু লিভাৰ দিছোঁ আপোনাৰ, ভিটামিন আৰু ভিটামিন দিছোঁ আপোনাৰ বি কমপ্লেক্স, যিটো কোম্পানীৰ পৰা দিছে। এইটো লিভাৰটো কোম্পানীৰ পৰা দিছে। তাৰপিছত আপোনাৰ সোনা কোম্পানী নিজা মানে মেডিচিন বনাইছে আজিকালি, তো সেইটো মেডিচিনে দিছে। সোনাৰ লিভাৰ, সোনাৰ মানে ভিটামিন, দুইটা বস্তু ব্যৱহাৰ কৰিছোঁ। আজি নতুন দানা আৰম্ভ কৰিছোঁ, মানে যিটো ষ্টাৰ্টাৰ দানাটো, তো সেইকাৰণে লিভাৰ আৰু ভিটামিন দি দিছোঁ, যাতে এই দানাটো খাবৰ কাৰণে কোনো অসুবিধা নাপায়। দিনৰ ভাগত দানা নাছিলে, দানা এতিয়া সন্ধিয়া আহিছে, তো সেইকাৰণে দানা ধুনীয়াকৈ খাই আছে। দানাখিনি গোটেই খালী হৈ গৈছিল, ভালেই হৈছে, চাফা হৈ গৈছে বাচনবোৰ, একদম মানে ব্লেং হৈ গৈছিল। তো এতিয়া ধুনীয়াকৈ দানা দিছোঁ, তো খাই আছে। বাকী ৰাতি আৰু মোৰ একো কৰিব লগা নাই, ৰাতি চাব লগা নাথাকে। এতিয়া মই 9টা বজাত মানে ভিডিঅ' বনাই আছোঁ, চাওক 9টা বাজি প্ৰায় 9:30 হ'ল, 9:30 দেখিছে। টেম্পাৰেচাৰ আছে 19.5। তো এইখিনি টেম্পাৰেচাৰ আপ ডাউন হৈ থাকিব, 19, 20, 21 এনেকুৱা থাকিব। কিন্তু
লাইটটো এতিয়া অন কৰিছোঁ মই, এইটো ৰঙা লাইটটো, বাকী বগা লাইট দিয়া আছে, ৰঙা লাইট দুটা আছে। তো এতিয়া লাহে লাহে হিটটো অকণমান পাব, এইখিনি হিটতে চলি আছে, এনেকৈ চলাই আছোঁ মই আজি 4-5 দিন হ'ল, কোনো অসুবিধা পোৱা নাই। আপোনালোকে চাই ল'ব ফাৰ্মৰ কণ্ডিশ্যন কেনেকুৱা, মোৰ তাতে মই এনেকৈ চলি কৰিব পাৰিছোঁ, তো সেইটো কাৰণে জনাইছোঁ। বাকী চেষ্টা কৰি চাব যাতে কম খৰচাত মানে পুহিব পাৰে পোৱালিটো, তেতিয়া মানে খৰচাটো কম হ'লে আপোনাৰ কষ্টিংটো কমিব, কষ্টিং কমিলে আপুনি প্ৰফিট বেছি পাব। কাৰণ অকল কোম্পানী কষ্টিং চালে নহ'ব, নিজৰ কষ্টিঙো থাকে এটা, যেনেকুৱা লাইটৰ বিল বা চূণ, মেডিচিন, বহুত ধৰণৰ বস্তু, লেবাৰ, এইবিলাক নিজৰ কষ্টিঙত পৰি যায়। তো সেইটো যদি আপুনি কমাব পাৰে অলপ প্ৰফিটটো বেছি হ'ব, কাৰণ নামত পইচাটো পালে নহ'ব, সেইটো খৰচাটো আহি যায়তো। তো তেনেদৰে কৰি দিব। আৰু বন্ধুসকল, মই এতিয়া বহীটো দেখাইছোঁ আজি, মোৰ ছুপাৰভাইজাৰ আহিছিলে আজি, ৱেইট কৰি গৈছে, তো কি ৱেইট আছে মই দেখাই আছোঁ আপোনালোকক। এইবিলাক দানা মোৰ থোৱা আছে, প্লাষ্টিক পাৰি থৈছোঁ তলত। এইটো দেখিছে বন্ধু, সকলো দেখিছে মোৰ পোৱালি কিমান আছিলে, 2228টা পোৱালি আছিলে। তাৰ প্ৰথম সপ্তাহত মৰ্টেলিটি 22টা আহিছে, মানে 98%। তো এইটো দেখিছে ৱেইট কৰিছে আজি, ৱেইট কৰা জেগাত আপোনালোকে দেখা পাইছে যে আজি 10 নম্বৰ দিন ৰানিং, কিন্তু আজিতো লিখা নাই, কিন্তু 9 নম্বৰ ৱেইটটো কৰিছে, 9 নম্বৰ দিনৰ ৱেইট। তো ৱেইটৰ ভিতৰত আপোনাৰ আহিছে 320 গ্ৰাম, চাওক আপোনালোকৰ ৱেইট 320 গ্ৰাম। আৰু পিছেৰ আহিছে 0.89। তো খুব ধুনীয়া আছে বৰ্তমান, 20টা মুৰ্গী ধৰি পেলাই ৱেইট কৰিছিলে। এইটো হৈছে বৰ্তমান এভাৰেজ কণ্ডিশ্যন ফাৰ্মৰ, মানে ঠিকে আছে, ভালে আছে, মানে ঠিকে মানে ভালে আছে। তো পিছত দেখা যাব বাকী কি হয়। বন্ধুসকল, তো দেখিছে মোৰ ফাৰ্মৰ বহি আপোনালোকে দেখাই দিছোঁ, কোনো মিছা কথা কোৱা নাই ইয়াত। তো বাকী বাহিৰৰ কণ্ডিশ্যন চাওক, বাহিৰৰ ফালে কেনেকুৱা আছে, এনেকুৱা ধৰণৰ বাহিৰত পৰ্দা দিয়া আছে। এইটো ছাইডত অকণমান জেগা আছে, সেইখিনি জেগা আৰু দিম মই 4-5দিনমান পিছত দিম আৰু এইখিনি জেগা। তো সেইফালেও ৰেডি কৰি আছোঁ গোটেইখিনি। অনা হোৱা নাই, দাম বহুত আছে এতিয়া বৰ্তমান, 100-120 এনেকুৱা লয়। তো উপায় নাই, আনিবই লাগিব, আনি পেলাই ব্ৰুডিং বনাই দি পেলাই পহৰাই দিম। তো বন্ধুসকল, ভিডিঅ'টো একেলগে চবেই ধন্যবাদ।